আমাৰ ঘৰলৈ এজন দাদাই সপ্তাহত এবাৰ হ'লেও ফুলৰ ঠেলাখন এখন দেখিছে নহয় লৈ আহে। কাৰণ আমি প্ৰায়ে ফুল লওঁ। আমাৰ মাইনী আৰু চানীয়ে বহুত ভাল পায় ফুল। আৰু এই দাদাজন হৈছে ৰংঘৰ চাৰিআলি। আমাৰ মানে কি হ'ল, তলাতল ঘৰৰ কিনাৰতে তেওঁ এখন নাৰ্চাৰী আছে আৰু বহুত মানুহ আহে ৰংঘৰ তলাতল ঘৰ চাবৰ কাৰণে, আৰু তেওঁ নাৰ্চাৰীৰ পৰা ফুলো নিয়ে। আৰু লগতে মই দাদাৰ এই ঠেলাখনো দেখাই দিলোঁ। আৰু কোনোবাই যদি লওঁ বুলি যদি বিচাৰে, আমাক দাদাৰ এয়া একদম ধুনীয়াকৈ মই সবিশেষ ঠিকনাটো দি দিলোঁ, তাৰ পৰা ল'ব পাৰে দেই। আৰু বহুত ধুনীয়া ধুনীয়া ফুল আনে আৰু বহুত কম প্ৰাইজত পাই যাব। আৰু আপোনালোকে যদি লওঁ বুলি ভাবে আমাৰ দাদাৰ লগত কণ্টেক্ট কৰিব, কাৰণ ৰংঘৰৰ কিনাৰৰ যিখন নাৰ্চাৰী আছে সেইখনেই হৈছে এই দাদাৰ নাৰ্চাৰী। আৰু ফলে ফুলে জাতিষ্কাৰ হৈ থকা বাগিচাখন দেখিয়ে ভাল লাগে। সেইকাৰণে আমিও অকণমান ভাবিলোঁ বাগিচা এখন বনাওঁ বুলি, সৰু সুৰাকৈ হ'লেও। আৰু দাদাৰ পৰা প্ৰায় সংগ্ৰহ কৰোঁ ফুল, আৰু দাদাৰ ফুলবোৰ বহুত